নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম মটৰ পনীৰ। প্ৰথমতে মই কেৰাহী এখন গেছত উঠাই দিছোঁ। ইয়াতে মই তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰমাই ল'ব। তেল ভালদৰে গৰম হৈছে। ইয়াতে দি দিম মই পনীৰ কেইপিচ। মই পনীৰ কেইপিচ ভালদৰে ভাজি ল'লোঁ। এতিয়া মই নমাই দিম। মই পনীৰ কেইপিচ নমাই ল'লোঁ। একেখন কেৰাহীতে মই পিঁয়াজ দুটা এইদৰে ডাঙৰ ডাঙৰকৈ মই কাটি লৈছোঁ। পাঁচ ছয় কোহ নহৰু দিছোঁ। মই আদা চামুচ দি দিছোঁ পেকেটৰ। এইখিনি মই ভাজি ল'লোঁ ভালদৰে। এতিয়া মই ইয়াতে দি দিম বিলাহী, ডাঙৰ বিলাহী এটা কাটি থৈ দিছিলোঁ। ইয়াত মই নিমখ অলপ দি দিছোঁ, সোনকালে বিলাহীখিনি সিজি যাব। ঢাকোনেৰে ঢাকি দিম। বিলাহীখিনি সিজি যোৱালৈ মই ভাজি লওঁ। মই ঢাকনি গুচাই দেখিছেনে বিলাহীখিনি ভালদৰে সিজি গৈছে। পিঁয়াজো হৈ গ'ল। এতিয়া মই নমাই এইখিনি ঠাণ্ডা হ'বৰ কাৰণে থৈ মিক্সিত এইখিনি গুড়ি কৰি লওঁ। মই মিক্সিত গুড়ি কৰি ল'লোঁ। গেছত মই কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই তেল মই 2 চামুচ দিছোঁ। আপোনালোকে কম বেছি পৰিমাণে দিব পাৰিব। তেলখিনি ভালদৰে গৰম হৈছে। এতিয়া মই শুকান জলকীয়া এটা দি দিছোঁ। ডালচেনি 1 পিচ দি দিছোঁ। লং 2টা দি দিছোঁ। এতিয়া মই ইয়াতে ৰেড চিলি পাউডাৰ আধা চামুচ দি দিছোঁ। হালধি গুড়ি অলপ দি দিছোঁ। জিৰাৰ গুড়ি আধা চামুচ দি দিছোঁ। ধনিয়াৰ গুড়ি 1 চামুচ দি দিছোঁ। ইয়াতে মই বিলাহী, আদা, নহৰু, পিঁয়াজৰ পেষ্টটো দি দিলোঁ। এইখিনি মই ভালদৰে ইয়াতে ভাজি লওঁ। মই মিক্সিৰ জাৰটোত অলপ পানী দি এইখিনিও ইয়াতে দি দিছোঁ। মছলাখিনি ভালদৰে ভাজি ল'ব লাগিব। মছলাখিনি ভালদৰে ভাজি ল'লোঁ। ইয়াতে মই এতিয়া দি দিম, গেছৰ ফ্লেমটো মই ল' কৰি দিছোঁ। 1 চামুচ দৈখিনি দি ভালদৰে মিক্স কৰি এইদৰে মছলাখিনি দেখিছেনে তেল ওলাইছে। ভালদৰে মছলা ভাজি ল'ব। আপোনালোকে চব্জি বনালে মছলা যিমান ভালদৰে ভাজিব তেতিয়া চব্জিটো খাবলৈ খুবেই ভাল হয়। মই মছলাখিনি ভালদৰে ভাজি ল'লোঁ। নিমখ দিছোঁ মই সোৱাদ অনুযায়ী। বিলাহী মই ভাজি লওঁতেও নিমখ দিছিলোঁ। এতিয়া মই ইয়াতে দি দিম গৰম পানী। মই কেৰাহীখনত যিখনত মই
আদা, নহৰু, পিঁয়াজ আৰু বিলাহী ভাজি লৈছিলোঁ। সেই কেৰাহীখনতে এয়া গৰম পানী উতলাই লৈছোঁ। আপোনালোকে এইদৰে যদি বনায়, হোটেলৰ খোৱাৰ দৰে হ'ব। ভালদৰে উতলাই ল'ম। এয়া ভালদৰে উতলিছে। এয়া মই গ্ৰীণ মটৰ 2টা হুইচেল মাৰি লৈছিলোঁ। এয়া দি দিছোঁ। এইখিনিও মই ভালদৰে আৰু উতলাই লওঁ। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া পনীৰ কেইপিচ দি দিম। ইয়াতে কচুৰি মেথি দি দিছোঁ। গৰম মছলা আধা চামুচ দি দিছোঁ। এইখিনি মই আৰু অলপ উতলাই ল'ম। এয়া মোৰ মটৰ পনীৰ ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব। এয়া মই গেছ অফ কৰি দিলোঁ। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।